শিৱসাগৰত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক অপহৰণ চুৰি খাৰুৰে আক্ৰমণ কৰে ছাত্ৰজনক গুৰুতৰভাৱে আহত হৈছে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰজন আহত ছাত্ৰজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে ছাত্ৰজনক আক্ৰমণৰ কাৰণ জানিব পৰা হোৱা নাই বিদ্যালয়ৰ ভিতৰতে আক্ৰমণ কৰে ছাত্ৰজনক আমি পুনৰ জনাইছো শিৱসাগৰত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক আক্ৰমণৰ ঘটনা চুৰি খাৰুৰে আক্ৰমণ কৰে ছাত্ৰজনক গুৰুতৰভাৱে আহত হৈছে ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰ আহত ছাত্ৰজনক হাস্পতালত ভৰ্তি কৰোৱা হয় ছাত্ৰজনক আক্ৰমণৰ কাৰণ জানিব পৰা হোৱা নাই বিদ্যালয়ৰ ভিতৰতে আক্ৰমণ কৰে ছাত্ৰজনক আমি পুনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে প্ৰদীপ কি খবৰ আছে ছাত্ৰ আক্ৰমণ সন্দৰ্ভত হয় আমি এক্সক্লুসিভ খবৰ লৈ আহিছো ব্ৰেকিং লৈ আহিছো যে শিৱসাগৰৰ এখন উচ্চ মাধ্যমিক বিদ্যালয়ত এগৰাকী ছাত্ৰক ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক আন ছাত্ৰই চুৰি আৰু খাৰুৱে আক্ৰমণ কৰিছে আৰু যাৰ ফলত ছাত্ৰজন আহত হৈছে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰজনৰ হাতত আৰু পিঠিত আঘাতপ্ৰাপ্ত হৈছে তেখেতক ইতিমধ্যে শিৱসাগৰ সম্প্ৰীতি নাৰ্ছিং হোমত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হয় বৰ্তমান যদিও বিপদমুক্ত কিন্তু তেওঁ ছাত্ৰজনৰ শৰীৰৰ কেইবাটা ঠাইতো আঘাতপ্ৰাপ্ত হৈছে আৰু বিদ্যালয়খনত আন দুই এগৰাকী ছাত্ৰই আক্ৰমণ কৰে সেই ছাত্ৰগৰাকীক আমি আচলতে বিদ্যালয়খনত যদিও উপস্থিত আছো বিদ্যালয়খনৰ নাম আৰু সেই আহত ছাত্ৰজনৰ নাম আমি উল্লেখ কৰিব বিচৰা নাই যিয়ে আক্ৰমণ কৰিছিলে তেওঁলোকো হৈছে ছাত্ৰ নাবালক গতিকে নাবালক হোৱা হেতুকে আমি নাম উল্লেখ কৰিব বিচৰা নাই কিন্তু মই পৰিৱেশ দেখুৱাইছো ইয়াত বৰ্তমান আৰক্ষী আহি উপস্থিত হৈছে সেই বিদ্যালয়খনত এয়া বিদ্যালয় চৌহদত এখন উচ্চ মাধ্যমিক বিদ্যালয় উচ্চ মাধ্যমিক এই বিদ্যালয়খনত আৰক্ষী আহি বৰ্তমান উপস্থিত হৈছে সেই ছাত্ৰজনক আমি যদিও ছাত্ৰজনৰ মুখ নেদেখাওঁ কিন্তু আমি সেই আহত হোৱা দৃশ্য আমি দেখুৱাব বিচাৰিছো বৰ্তমান হাতত বেণ্ডেজ মাৰি থোৱা হৈছে এয়া দৃশ্য আমি ইয়াৰ পৰিৱেশ দেখুৱাম আৰু প্ৰধান শিক্ষয়িত্ৰী ভাষ্য ল'ম প্ৰধান শিক্ষয়িত্ৰীয়ে ভাষ্য আগবঢ়াব বিচাৰিছে সেই বিষয়ে ল'ম ক'ব নোৱাৰো এতিয়া আজি যেতিয়া বাহিৰতে কথাটো আনিছে ল'ৰা ছোৱালীকেইটাই যে বেগত আনিছে তাক তেও আমাৰ এটা সন্দেহ আছে যাতে অন্যও কোনোবাই দিব পাৰে সিহঁতক সেই বস্তুটো আমি সন্দেহ অৱস্থাত ৰাখিছোঁ আৰু সেইবাবে মোৰ শিক্ষক ল'ৰাটোৱে কোনো ধৰণৰ সিহঁতৰ ল'ৰাকেইটাক একো দিগদাৰি কৰা নাই শিক্ষক ল'ৰাটোৱে ধুনীয়াকৈ পৰীক্ষা দি ওলাই গৈছে আপোনাৰ বিদ্যালয় চৌহদতে এই কাণ্ডটো হৈছে চৌহদত নাই হোৱা ক'ত হৈছে বাহিৰত বিদ্যালয়খনৰ ওলাই বিদ্যালয়ৰ পৰা ওলাই গ'ল মই চালোঁ এইডোখৰলৈকে চালোঁ চাই ওলাই যোৱাৰ পিছত সেই অকণমান ৰাস্তাত হৈছে নাই সন্দেহ নাই কিয়নো ল'ৰাকেইটাই কেনেকৈ তাত বস্তুকেইটা পালে বিদ্যালয়লৈতো আনিলে আমাৰ প্ৰধান শিক্ষক আমাৰ শিক্ষয়িত্ৰীয়ে লগে লগে আনি মোক বস্তুবিলাক দি দিয়ে সেই বস্তুবিলাক দি দিয়াৰ পিছত ইহঁতিকেইটাই কেনেকৈ পালে সেই বস্তুটো ছাত্ৰকেইটাইহে জানিব মই নাজানো সেই ল'ৰা ছোৱালীকেইটা এতিয়া আমাৰ চাগে সম্ভৱ খুব বেছি ৰেজিষ্টাৰ নাই নতুনকৈ আনিছে ৰেজিষ্টাৰত এতিয়ালৈকে ভৰোৱাই নাই ভৰালে জানো নাই ভৰোৱা এই ৰেজিষ্টাৰত এতিয়ালৈকে ল'ৰা ছোৱালী যিকেইজনে প্ৰহাৰ কৰিলে সেইকেইজন কোন ক্লাছ নাম ক'ব নালাগে কোন ক্লাছত পঢ়ে এইকেইটা নতুনকৈ আনিছোহে মিলাই নতুনকৈ আহিছিলে এই আমি ৰেজিষ্টাৰত ভৰোৱাই নাই এতিয়ালৈকে এইকেইটা ল'ৰা তেওঁ গৈ পিনে যিজনে আহত হৈছে তেওঁৰ নাম সোধা নাই ক'ত দুখ পাইছে তেওঁ অকণমান হাতত দুখ পাইছে অকণমান পিঠিত অকণমান সেই বস্তুকেইটা আমি নিজে তেজ অকণমান ওলাইছে ওলাবই ন অকণমান আঘাত কৰিলে বেণ্ডেজ কৰিলোঁ হয় মই তেখেতৰ যিগৰাকী ছাত্ৰই ছাত্ৰক আচলতে প্ৰহাৰ কৰা আক্ৰমণ কৰা হ'ল সেই ছাত্ৰজনৰ মই নামটো পুনৰ উল্লেখ কৰিব বিচাৰি আচলতে ক'ত দুখ পালে মই সেই কথা উল্লেখ কৰিব বিচাৰিছোঁ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ এই বিদ্যালয়খনৰ চৌহদৰ গেটৰ আচলতে গেটখনৰ সন্মুখতে যি ৰাস্তা আছে সেই গেটৰ কাষতে আচলতে বিদ্যালয় গেটৰ কাষতে আন ছাত্ৰ হয় গেটখনৰ বাহিৰতে আন ছাত্ৰই আক্ৰমণ কৰে আৰু যাৰ বাবে ছাত্ৰজন শৰীৰৰ কেইবাটাও স্থানত আঘাতপ্ৰাপ্ত হৈছে তেখেতক চিকিৎসা প্ৰদান কৰা হৈছে আমি আচলতে এই সন্দৰ্ভত
তেখেতৰ মাতৃয়ে নিজেই এই বিষয়ে কিছু কথা জনাব বিচাৰিছে সেই আমি জনাবিছে নাম আপুনি উল্লেখ কৰিব নালাগে একো কাৰো কিন্তু কি হৈছিলে আপোনাৰ ল'ৰাটোৰ লগত বৰ্তমান ল'ৰাটো এতিয়া বৰ্তমান মই হাতত দেখিছোঁ আৰু পিঠিত দেখিছোঁ এইটো ক'ত হাতত হৈছে আৰু পিঠিত হৈছে আপুনি কি বুলি শুনিলেহি মই নিজে দেখি আহিছোঁ সম্প্ৰীতিত সোমাই হাতত আৰু পিঠিতে মই দেখিছোঁ বেলেগ ঘটনাটো কি হ'ল কিবা ঘটনাটো এতিয়া বৰ্তমান মই বাহিৰতে হ'ল বুলি গম পাইছোঁ বাইদেউহঁতে মুখলৈ বেলেগ ছাত্ৰই মাৰিলে বাইদেউহঁতে এতিয়া কোৱা মতে তেওঁলোক মানে ছাইডৰ ক্লাছ স্কুলৰ ল'ৰাই মাৰিছে বুলি কৈছে এতিয়া কোনখন স্কুল কি কথা মই বিশেষ নাজানো ইয়াতে ছাত্ৰজনো ইয়াতে আছিলে ইয়াত নাই বাহিৰত মাৰিছে আৰু বাইদেউহঁতে এইখন স্কুলৰ ল'ৰা নহয় কৈছে ওলাই গ'ল ইয়াতে পঢ়ে মই বৰ্তমান আৰক্ষী আহিছে হয় ইয়াত হয় ছাত্ৰজনক বাহিৰত প্ৰহাৰ কৰা হৈছে বুলি সদৰি কৰিছে হয় তেখেতৰ বাহিৰত আছিলে তেওঁলোক তাৰপিছত খবৰ পাইছে মই ইয়াত মই আৰক্ষী উপস্থিত হৈছেহি সেই আৰক্ষী মই দেখুৱাব বিচাৰিছোঁ যে আৰক্ষী বৰ্তমান আহি উপস্থিত হৈছেহি আৰক্ষী আহি উপস্থিত হৈছেহি আৰু বৰ্তমান পৰিৱেশটো নিৰীক্ষণ কৰিছে আৰক্ষী ইতিমধ্যেই শিৱসাগৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক এই বিষয়ে অৱগত কৰা হৈছে আৰু মই পুনৰ জনাব বিচাৰিছোঁ এগৰাকী 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰক আন ছাত্ৰই আক্ৰমণ কৰিছে চুৰি আৰু খাৰুৱে ছাত্ৰজনৰ হাতত আঘাতপ্ৰাপ্ত হৈছে পিঠিত আঘাতপ্ৰাপ্ত হৈছে মই দেখুৱাইছোঁ এইখন যিখন গেট ইয়াৰ গেটৰ পৰা ওলাই গৈছিলে ওলাই যোৱাৰ পিছত বিদ্যালয়খনৰ চৌহদৰ বাহিৰতে আচলতে এই ঘটনা সংঘটিত হয় কিন্তু যিকেইজন ছাত্ৰই পঢ়াৰ আচলতে আক্ৰমণ কৰিলে সেইকেইও শেহতীয়াকৈ এই বিদ্যালয়খনত ইয়াত নামভৰ্তি কৰিবলৈ অনা হৈছিলে বুলি কৈছে যে যিকেইজন ছাত্ৰই যি 2-3জন এই বিষয়টোক লৈ ৰাজ্যৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ধন্যবাদ জনাইছোঁ প্ৰদীপ কলিয়াবৰৰ ধাননি পথাৰত জাক বন্যহস্তীৰ উপদ্ৰৱ নিশা হলেই আঘোণৰ পথাৰত জাকে জাকে বনৰীয়া হাতীয়ে চলাই উপদ্ৰৱ কলিয়াবৰৰ মাজগাঁও দলপুখুৰী ঝাউকটা মথৌখাট বামুনিৰ পথাৰত বনৰীয়া হাতীৰ তাণ্ডৱ হাতীয়ে এতিয়া টোপনি ধৰিছে কৃষক ৰাইজৰ শীতৰ নিশা খোৱা পাতি এৰি কাহিলি পোৱালৈকে ধান খেতি ৰখিবলগীয়া হৈছে কৃষকে দৈনিক এনেদৰে এই অঞ্চলটোত ধাননি পথাৰত বন্যহস্তীৰ জাকৰ উপদ্ৰৱ অব্যাহত আছে বন বিভাগৰ অনুপস্থিতিত ৰাইজে নিজেই খেদিবলগীয়া হৈছে বনৰীয়া হাতী 50-60টামান হাতী আহিছে তো এতিয়া মানুহ এতিয়া 10টা-11টা বজাত সদায় ৰাতি 12টালৈকে থাকিব লাগে হাতীৰ উপদ্ৰৱ বন বিষয়াসকল কোনো আজিলৈকে অহা নাই খবৰ লোৱা নাই নাহে তেওঁলোকে প্ৰশাসন বিষয়া আছে আহিব লাগে খবৰ ল'বলৈ গতিকে চাবলৈ কৰিবলৈ আহিব লাগে ৰাইজে কিমান অসুবিধা পাইছে সকলোৰে ধান আছে গোটেই ৰাতি জুই লৈ টৰ্চ লৈ খেদি ফুৰিছে মানুহকো খেদি আহে কাৰণ জানে প্ৰাণে এতিয়া মানুহে খেতি বাতি কৰিছে অত টকা পইচা খৰচ কৰি সেইখিনি তেওঁলোকে জানিব লাগে এটা দুটা নহয় কেইবাটাও নাহৰ ফুটুকিয়ে বিচৰণ কৰিছে মৰাণৰ সমীপৰ ৰাংচালি আৰু সমীপৱৰ্তী কেইবাখনো গাঁৱত নিশা প্ৰায়ে লগ পোৱা যায় অঞ্চলটোত বাঘ গাড়ীত অহা যোৱা কৰা লোকে ওচৰৰ পৰা কেমেৰাত বন্দী কৰে বাঘৰ ফটো আৰু ভিডিঅ' ইতিমধ্যে অঞ্চলটোৰ বহু কৃষকৰ পশুধন নিধন কৰাত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বাঘৰ ভয়ত ধাননি পথাৰত যাবলৈ অথবা পাত তুলিবলৈ যাবলৈ ভয় কৃষকসকলৰ ইতিমধ্যে খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ত ৰাইজে অৱগত কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বৰঞ্চ বন বিভাগৰ পৰা পিঞ্জৰা অনাৰ দায়িত্ব গাঁৱৰ ৰাইজে নিজা খৰচত ল'ব লাগিব বুলি অৱগত কৰাত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৰাইজে উপায়হীন হৈ ৰাইজে এতিয়া ফটকা ফুটাই বাঘ খেদিবলগীয়া হৈছে শীঘ্ৰেই এই অঞ্চলটোৰ পৰা বাঘ খেদোৱাৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে বাঘটো মানে এটা দুটা বাঘ নহয় ইয়াত বাঘ বহুত বাঘ হৈ গ'ল বাঘ যথেষ্ট বাঘ হ'ল আৰু এতিয়া বাঘ আৰু আমাক এতিয়া নালাগে এনেকুৱা ধৰণৰ হৈ গৈছেগৈ কিন্তু এতিয়া যি দেখিছোঁ বাঘ মানে আপুনি এইফালে মণিপথাৰ যাওক বাঘ হালমাৰীত যাওক বাঘ দুলীয়াবামলৈ যাওক বাঘ
আমাৰ 370 জগ বাঘ একদম এতিয়া যিবিলাকে ৰাতি পাত থৈ গাড়ীবিলাক আহে সিহঁতিতো ৰাস্তাৰ কিনাৰে কিনাৰে বাঘ পাই যায়। কিছুমানে ফটো লয়, কিছুমানে পলাই যায় ভয়ত। পশুধনটো যথেষ্ট। এঘৰৰ মানুহতো এতিয়ালৈকে গাহৰি 2টা নিলে, কুকুৰ নিলে, ছাগলী নিলে। তাৰপাছতে আহি কিনে ধৰক এতিয়া দিনতে ছাগলী, আজিকালি গাঁৱৰ মানুহেতো ছাগলী বান্ধি নাৰাখে। এতিয়া এখন বাগানতে সোমাই গ'ল, হাবিত সোমাই গ'ল, ভিতৰত থাকে তাতে খাই পেলাই। তাৰপিছত ৰাতিপুৱা মানে গধূলি চাই এজনী ছাগলী নাহিলে। আজি নহয়, আজি প্ৰায় 6 মাহ আগতো আমাৰ এইফালে, আমাৰ এইটো চাইডত, আমাৰ এই 370 নং ৰাংচলি গাঁৱতে বহুত উপদ্ৰৱ চলাই আছে, চলিও আছে। কাৰোবাৰ গাহৰি পোৱালি, কাৰোবাৰ গৰু পোৱালি, কাৰোবাৰ মানে এনেকা ধৰক ছাগলী খাইছে। প্লাছ আৰু এইফালে বাগানত আমাৰ পাত ছিঙোতে পাত ছিঙা মাইকী মানুহখিনিয়ে ভয় খাই সেইদিনা পলাই গৈছে। ৰাজ্যৰ 5 নৱনিৰ্বাচিত বিধায়কে আজি ল'ব শপত। অসম বিধানসভাত বিয়লি 4 বজাত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান। বিধানসভাৰ GNB ভৱনত 5 নৱনিৰ্বাচিত বিধায়কক শপত বাক্য পাঠ কৰাব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। উপ নিৰ্বাচনত জয়ী হোৱা বঙাইগাঁৱৰ বিধায়ক দীপ্তিময় চৌধুৰী, চামগুৰিৰ বিধায়ক দীপ্তিৰঞ্জন শৰ্মা, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, ধলাইৰ বিধায়ক নিহাৰঞ্জন দাস আৰু চিডলিৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্মই ল'ব শপত। বিয়লি অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰীৰ লগতে সকলো মন্ত্ৰী বিধায়ক। অসমৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ বিশেষ পুঁজি। অসমলৈ প্ৰায় 200 কোটি টকাৰ অনুমোদন কেন্দ্ৰৰ। 2খন ঐতিহাসিক পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ পুঁজি। ৰংঘৰ আৰু ৰাজ্যিক চিৰিয়াখানাৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে 200 কোটি টকা। ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে 94.76 কোটি টকা। ৰাজ্যিক চিৰিয়াখানাৰ বাবে 97.12 কোটি টকাৰ অনুমোদন। ছ'চিয়েল মিডিয়া X যোগে ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ এই বিশেষ পদক্ষেপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মহাৰাষ্ট্ৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত হেঙাৰ হৈ নাথাকে একনাথ শিন্দে। নিৰ্বাচনী ফলাফল ঘোষণাৰ 5 দিনৰ পাছতো মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী নিৰ্বাচন হোৱা নাই। একনাথ শিন্দে চৰকাৰত থাকিলে মুখ্যমন্ত্ৰীৰ বাদে আন পদত নাথাকে বুলি প্ৰকাশ কৰাক লৈ বিবুদ্ধিত পৰিছে মহাজোঁটী। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী নিৰ্বাচন সন্দৰ্ভত বৃহস্পতিবাৰে নিশা গৃহমন্ত্ৰী অমিত শ্বাহৰে মহাজোঁটী নেতৃত্বৰ দীঘলীয়া বৈঠক অনুষ্ঠিত হয়। অমিত শ্বাহৰ বাসগৃহ কৃষ্ণ মেনন মাৰ্গত অনুষ্ঠিত হোৱা বৈঠকখনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাও উপস্থিত থাকে। শিৱসেনাৰ নেতা তথা বৰ্তমানৰ তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী একনাথ শিন্দে, 2 উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছ, অজিত পাৱাৰৰ লগতে NCP নেতা প্ৰফুল্ল পেটেলো বৈঠকখনত উপস্থিত থাকে। তাৰ মাজতে একনাথ শিন্দে বিজেপি নেতৃত্বক স্পষ্ট কৰি দিয়ে যে তেওঁ মহাৰাষ্ট্ৰৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত হেঙাৰ হৈ নুঠে। একে সময়তে একনাথ শিন্দে বিজেপি নেতৃত্বৰ সিদ্ধান্ত মানি ল'ব বুলি প্ৰকাশ কৰিছে। কিন্তু 2022ত বিজেপিৰে শিৱসেনাৰ চৰকাৰ গঠনত মূল ভূমিকা লোৱা একনাথ শিন্দেক সন্তুষ্ট কৰি সংস্থাপন দিয়াৰ বিকল্প চিন্তাৰ বাবে হয়তো মহাজোঁটীৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণাত সময় লৈছে বিজেপি নেতৃত্বই। মুখ্যমন্ত্ৰী নহলে মহাজোঁটী চৰকাৰৰ আহ্বায়ক হ'ব বিচাৰে একনাথ শিন্দে। বিগত চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ নেতৃত্বতে মহাজোঁটী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু মহাজোঁটীয়ে নিৰ্বাচনত বৃহৎ জয়লাভ কৰাৰ সুবাদতে একনাথ শিন্দে মহাজোঁটী চৰকাৰৰ আহ্বায়ক হিচাপে থাকিব বিচাৰিছে। একে সময়তে পুত্ৰ শ্ৰীকান্ত শিন্দেক মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে একনাথ শিন্দে। শ্ৰীকান্ত শিন্দে বৰ্তমান মহাৰাষ্ট্ৰৰ কল্যাণ সমষ্টিৰ সাংসদ। লক্ষণীয়ভাৱে একনাথ শিন্দে বিজেপি হাইকমাণ্ডৰ সিদ্ধান্ত মানি ল'ব বুলি প্ৰকাশ কৰিলেও মুখ্যমন্ত্ৰীৰ পদ নাপালে চৰকাৰত নাথাকে বুলি স্পষ্ট কৰি দিছে। বিজেপি নেতৃত্বই একনাথ শিন্দেক উপমুখ্যমন্ত্ৰী নহলে কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰস্তাৱ দিছিল, কিন্তু 2টা প্ৰস্তাৱেই একনাথ শিন্দেই অস্বীকাৰ কৰে। একনাথ শিন্দে মুখ্যমন্ত্ৰীৰ পৰা উপমুখ্যমন্ত্ৰী হৈ পদমৰ্যাদা হ্ৰাস কৰিব বিচৰা নাই। একে সময়তে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত 132খন আসন লাভ কৰা বিজেপিৰ দেৱেন্দ্ৰ ফাডনবিছক বঞ্চিত কৰি মুখ্যমন্ত্ৰীৰ দাবীও তোলা নাই। বিপৰীতে একনাথ শিন্দে পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰি কেন্দ্ৰৰ পৰা আনি মহাৰাষ্ট্ৰ চৰকাৰৰ উপমুখ্যমন্ত্ৰী হিচাপে সংস্থাপিত কৰিব বিচাৰিছে। माझी भूमिका स्पष्ट केलेली आहे की आता कुठलाही अडथळा ठीक आहे सर, ठीक आहे.
কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাত বিদেশী পৰ্যটকৰ উৎসাহ প্ৰথমবাৰৰ বাবে চাহ বাগিচাত উপস্থিত হৈ উৎফুল্লিত হৈ উঠিল ইটালী, স্পেইন, শ্ৰীলংকা, আফগানিস্তান, ৰাছিয়াকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটক। কাজিৰঙাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত অংশ ল'বলৈ অহা দেশী বিদেশী পৰ্যটকসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসমৰ চাহ শিল্পৰ আভাস দিয়াৰ ব্যৱস্থা কৰে পৰ্যটন বিভাগে। চাহ বাগিচাত উপস্থিত হৈ কলঘৰত চাহ প্ৰস্তুত কৰা প্ৰণালী পৰ্যবেক্ষণ কৰাৰ লগতে জৈৱিক পদ্ধতিৰে উৎপাদিত চাহৰ জুতি ল'লে পৰ্যটকসকলে। লগতে পৰ্যবেক্ষণ কৰিলে বাগিচাখনত উৎপাদন হোৱা জালুকৰ ব্যৱহাৰযোগ্য কৰাৰ পদ্ধতি। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোক সংস্কৃতি উপভোগ কৰি আনন্দিত হৈ পৰিল পৰ্যটকসকল। Guys, I'm Andrea from Italy. So this is my first time in Assam, second time in India, and I really love the place. I really love the people, and I didn't expect something like this. Actually, this is my first time to go to a tea factory, and I'm really excited about this, seeing some of the process. Indonesia. I'm Mariska from Indonesia. I think you also experienced Kaziranga National Park. Yeah, Kaziranga National Park this morning. I'm really happy to be here because I'm really a tea lover. I used to buy tea in my country, and now I'm happy to be here to be tasting organic tea and seeing all the process. I also enjoy spicing my food with pepper, and I'm happy to see the natural process and all the steps to make it happen. Actually, আমাৰ আজি বিৰাট সৌভাগ্য যে টুৰিজিম ডিপাৰ্টমেণ্টে আমাক বাগানখন দেখুৱাবলৈ যে তেওঁলোকে বা ফেক্টৰী দেখাবলৈ যে আমাক যে এটা সুবিধা যে দিলে। এতিয়া বৰ্তমান ফাৰ্ষ্ট গ্ৰুপটো আহিছে, প্ৰায় 150 মান মানুহ ইয়াত আছে, ফৰেইনাৰো আছে, ইণ্ডিয়ানো আছে, নানান জেগাৰ পৰা আহিছে। আমি অৰ্থডক্স প্ৰডাকশ্যনৰ গোটেই প্ৰণালীটো পাত তোলাৰ পৰা কলা চাহপাত কেনেকৈ বনাই গোটেইখিনি আমি দেখাই দিছোঁ। তাৰপিছতে চাহ কেনেকৈ টেষ্টিং কৰে সেইখিনিও দেখাই দিছোঁ। তাৰপিছতে লগতে আমি চাহৰ লগত আমি ক'লা জালুকো উৎপাদন কৰোঁ, ক'লা জালুক কেনেকৈ বনায় সেইখিনিও দেখাই দিছোঁ। আৰু মই ভাবোঁ খুব ভাল নলেজ ইহঁতি গেডাৰ কৰিছে আৰু মোক ধন্যবাদো দিছে যে ইমানখিনি নলেজ যে তেওঁলোকে পালে। Coming up, presented